20 তাৰিখ গধূলি 4টা বজাত গুৱাহাটী এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল মুকলি হ'ব, এৰো চিটিৰ আধাৰশিলা হ'ব আৰু গুৱাহাটীত আমি ফ্লাইট মেৰামতি কৰা মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ এটা নতুন উদ্যোগ আৰম্ভ কৰিম গুৱাহাটী এয়াৰপৰ্টত আৰু পাইলটবিলাকৰ কাৰণে ষ্টিমুলেটৰ ট্ৰেইনিং প্ৰায় 10,000 কোটি টকা বিনিয়োগ থাকিব এয়াৰপৰ্টত উদ্বোধনৰ পিছতো। মোদী ডাঙৰীয়াই এই গোটেইবিলাক উদ্বোধন কৰিব, বিমানবন্দৰ উদ্বোধন কৰিব, তাৰপিছত তেওঁ MROৰ আধাৰশিলা কৰিব, এৰো চিটিৰ আধাৰশিলা কৰিব আৰু ফ্লাইট ষ্টিমুলেটৰ ট্ৰেইনিং, পাইলট ষ্টিমুলেটৰ ট্ৰেইনিং, যিটো ভাৰতত মাত্ৰ 2 জেগাত এই ফেচিলিটি আছে, অসমত থাৰ্ড হ'ব। এই গোটেইকেইটা প্ৰকল্প মোদী ডাঙৰীয়াই 20 তাৰিখে 4টা বজাত গুৱাহাটীত আধাৰশিলাৰ উদ্বোধন কৰিব। ৰাতিপুৱা 21 তাৰিখে ৰাতিপুৱা তেওঁ নামৰূপলৈকে যাব আৰু নামৰূপত আমাৰ নতুন যিটো সাৰ কাৰখানা হ'ব 10,000 কোটি টকাৰ ব্যয়েৰে 12 লাখ মেট্ৰিক টন ইউৰিয়া বনাম, তাৰ তেওঁ আধাৰশিলা কৰিব।